একদম ধুনীয়াকৈ বহি লৈছোঁ আজি ভাইটিহঁতো নাইকিয়া ঘৰত। তাৰপিছতে লগৰ এজনৰ ঘৰত মানে জামুক লাগিছিলে। আমাৰ ছাৰৰ লগত যিজোপা জামুক লাগিছিল সেইজোপা মানে কি হয় আপোনাৰ গুটিটো বেছি হয়, মাংসটো কম হয়। আৰু ইহঁতৰ ঘৰৰ চাওকচোন ইমান ধুনীয়া, বহুত ডাঙৰ ডাঙৰ হয় একদম পূৰা, মানে গুটিটো সৰু হয় আৰু মাংসটো বেছি হয়। বহুত টেষ্টি হয় এইকেইটা খাবলৈ। এইকেইদিন মই খোৱা নাছিলোঁ, মোৰ অকণমান প্ৰব্লেম এটা হৈ আছিলে, সেইকাৰণে মই খোৱা নাছিলোঁ। কিন্তু আজিৰ পৰা খাব পাৰিম আৰু চব খাই দিছোঁ অলপ। এবাটি লৈ লৈছোঁ দেখিছে ন, আৰু দিবহি বোলে। এতিয়া মই অকলে আছোঁ কাৰণে সেইকাৰণে অলপমান দিছে, আৰু অলপ দিম বুলি কৈছে। কাৰণ এইকেইটা সি নিজে হাতে ছিঙি আনিছে, কিয়নো সিহঁতৰ সেইজোপা মানে চাপৰ বুলি কৈছে। মই বাৰু দেখা নাই, ৰাস্তাত দি থৈ গৈছিলে। চ' এনেকৈ ভিডিঅ'টো বনাইছিলোঁ। আজি ইমান টেষ্টি হৈছে খাবলৈ। আৰু সি মোক কৈ আছিলে আমাৰ জোপা খাই চাবি বুলি, তাৰপিছত কবি বুলি। সঁচাকৈ বহুত টেষ্টি হয় খাবলৈ।